নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল চেন্নাই ছুপাৰ কিংছে অৱশেষত কামবেক কৰি আহি বহুত ধুনীয়া এটা স্থিতিত উপনীত হৈছে পইণ্টছ টেবলত গতিকে তেওঁলোকে যিটো কামবেক কৰিলে সেইটো কিন্তু আচৰিত আৰু চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকসকলে আশা কৰিব যে তেওঁলোকে এইটো পজিশ্যনৰ পৰা একেবাৰে টপ 4ত প্ৰৱেশ কৰক টপ 4ত প্ৰৱেশ কৰা কিন্তু বৰ্তমান সময়ৰ ৰেচত প্ৰতিযোগিতাখনত তেওঁলোকো কিন্তু আহি গৈছে জপিয়াই পৰিছে গতিকে ইয়াৰ পৰা আৰু যদি একেৰাহে জিকে তেওঁলোকে কিন্তু নিখন্দেহে টপ 4ত সোমাই যাবলৈ আছে গতিকে টপ 4ৰ যিটো ৰেচ সদায় প্ৰতিখন মেচৰ পাছতে আকৰ্ষণীয় হৈ আহি আছে কেতিয়াবা যদি আপোনালোকে এনেকুৱা দেখিবলৈ পায় যে দিল্লী সোমাব নেকি কেতিয়াবা কয় এনেকুৱা লাগে যে গুজৰাট টাইটেন্স সোমাব নেকি এতিয়া আকৌ এনেকুৱা লাগিছে যে CSKৰো চান্স আছে CSKও সোমাব নেকি গতিকে ক'ব নোৱাৰি টপ 4ত বৰ্তমান যি চাৰিটা আছে তাৰ পৰা এটা আঁতৰাই তলৰ পৰা এটাও গুচি যাবলৈ আছে নতুবা এনেকুৱাও হ'ব পাৰে যে ওপৰৰ দুটামানক হটাই পেলাই তলৰ পৰা দুটামান গুচি যাবলৈ আছে এনেকুৱাও হ'ব পাৰে বৰ্তমান সময়ত IPLৰ পইণ্টছ টেবুলখন কিন্তু যথেষ্ট আকৰ্ষণীয় হৈছে আৰু খেল হৈ যোৱাৰ লগে লগে নেক্সট খেলবিলাক যেতিয়া হৈ যাব ৰিজাল্ট ওলাই গৈ থাকিব তেতিয়া আৰু সাধাৰণতে হৈ গৈ থাকিব আকৰ্ষণীয় হৈ গৈ থাকিব সো আজি যদি খেলখন চাই দিল্লী কেপিটেলছৰ ৰানটো বহুত কম হ'ল আৰু 156 ৰানৰ টাৰ্গেট দিছিলে 156 ৰানৰ টাৰ্গেট বচাবলৈ হ'লে বলিং বহুত টপ ক্লাছ লাগিব যেটো তেওঁলোকে কৰিব নোৱাৰিলে উইকেট একেবাৰে ল'ব নোৱাৰিলে দুটা উইকেটহে গ'লগে CSK আজি 8 উইকেটত জিকিছে আৰু স্যামসন চলি গ'ল আৰু স্যামসন যেতিয়া চলি যায় সেইদিনাখন আৰু CSK জিকিবই কোনো কথাই নাই নিজেই নিজৰ কান্ধত লৈ পেলাই নিজৰ কান্ধত দায়িত্ব লৈ গোটেই খেলখন চলাই নিয়ে জিকাই লৈ যায় স্যামসনৰ হেতু আগৰ পৰাই আছে গুণ ইণ্ডিয়াৰ কাৰণে খেলিলেও হেতু আমি বিশ্বকাপত T20 বিশ্বকাপত এবাৰ দেখিবলৈ পালো গতিকে এইটো গুণৰ কাৰণে এটা স্যামসনক এদিনীয়া স্কোৱাডলৈ নিয়াৰ কথাও কিন্তু চিন্তা চৰ্চা কৰি আছে গতিকে এদিনীয়া স্কোৱাডলৈও লৈ যাবলৈ পাৰে গতিকে এইটো গুণটো আছে মানে সেই দায়িত্ব লোৱা গুণটো স্যামসনৰ বহুত বেছি হেতু কাৰণে তেখেতৰ কথা বৰ্তমান সময়ত ভাবি আছে BCCI যে ওৱান ডে সেটআপতো তেখেতক 11ৰ অন্তৰ্ভুক্ত কৰিব পাৰি নেকি বা 11ত নহলেও বেকআপ হিচাপে থাকিলেও কোনোবা ইনজুৰি হ'লে এনেকৈ সাধাৰণতে হেতু ভাবিছে তেখেতক নিয়াৰ কথাটো গতিকে আজি যদি চাই দিল্লী কেপিটেলছ ৰান একেবাৰে নহলে আৰু তাৰ মূলতে আছে চেন্নাই ছুপাৰ কিংছৰ বলিংটো একেবাৰে ৰান নিদিয়া বিধৰ বলিং কৰিছে ইকনমিক বলিং কৰিছে বহুত কম ৰান দিছে আৰু বান্ধি ৰাখিছে এক প্ৰকাৰে ক'বলৈ গ'লে বান্ধি ৰাখিছে সময়মতে উইকেট লৈছে গতিকে হেতু কাৰণে তেওঁলোকৰ ভাল হোৱা আমি দেখিবলৈ পালো নতুন ৰণনীতি হয়তো আহিছে যেহেতু বহুতখিনি খেল হাৰিছিলে তাৰ পাছত এই শেষৰ সময়খিনিত ভাল হৈছে তেওঁলোকৰ ফালৰ পৰা কেপ্টেন্সিও ভাল হৈছে আজি গতিকে আজি যদি চাই দিল্লী কেপিটেলছে 155 ৰান কৰিছিলে 7টা উইকেটৰ লোকচানৰ ৰানটো একেবাৰে নহলে তেওঁলোকৰ প্ৰথম নিশংকাই 19-15টা বলত KL ৰাহুল 13টা বলত 12 KL ৰাহুল ফেইল হলে তেওঁলোকৰ টিমটো বহুত ফেইল হয় নীতিশ ৰাণা 13টা বলত 15 নীতিশ ৰাণা কেতিয়াবা ভাল খেলে কেতিয়াবা বেয়া খেলে বহু দিনৰ মূৰত ভাল খেলে তেনেকৈ আৰু সদায় ভাল খেলিব নোৱাৰে কৰুণ নায়াৰ 13টা বলত 13 অক্ষৰ পেটেল 6টা বলত 2 ক্ৰিষ্টেন ষ্টাফছ 31টা বলত 38 সমীৰ ৰিজভি 24টা বলত 40 আশুতোষ শৰ্মা 5টা বলত 14 আৰু ষ্টাৰ্ক 0 আকিল হোসেন 19ত এটা 4 অভাৰত ৰানে দিয়া নাই একেবাৰে মুকেশ চৌধুৰী 4 অভাৰত 31ত এটা তেখেতৰ ৰান দিয়া নাই অঞ্চল কম্বো 4 অভাৰত 49ত উইকেট নাই তেখেতে আজি অলপ পিটন খালে বাকি কিন্তু সকলোৱে ভাল বলিং হৈছে নুৰ আহমেদ 3 অভাৰত 22 ৰানত দুটা আৰু গুৰজপনীত 4 অভাৰত 29ত এটা জেমি অভাৰটন 1 অভাৰত 5 ৰানত এটা গতিকে অঞ্চল কাম্বোজৰ বেয়া বলিংটো 12কে দিছে হেতু বাদে বাকি কোনেও কিন্তু 7তকৈ ওপৰত দিয়া নাই 8 একেবাৰে দিয়া নাই গতিকে বলিং গুটেখিনি ভাল হৈছে বান্ধি ৰখা বিধৰ বলিং হ'ল আজি বাকি টাৰ্গেট চেছটো যদি আমি কথা ক'বলৈ যাওঁ স্যামসন শেষলৈকে নট আউট হৈ থাকিলে দায়িত্ব লৈ খেলিলে 52টা বলত 87 অকমান স্লোৱে খেলিছে কাৰণ ইমান ৰিস্ক ল'বলগীয়া কোনো কথাই নাই 156 টাৰ্গেটত গতিকে তেওঁ শেষলৈকে নট আউট হৈ দায়িত্ব লৈ খেলি গোটেই আউট নোহোৱাকৈ খেলখন জিকাই থৈ গ'ল 52টা বলত 87 7টা 4 6টা 6 ৰুতুৰাজ 13টা বলত 6 উৰ্ভিল পেটেল 9টা বলত 17 কাৰ্তিক শৰ্মা 31টা বলত 41 ৰান কৰিলে 4টা 4 2টা 6 কাৰ্তিক শৰ্মাৰ বিৰুদ্ধেও বিভিন্ন কথা বতৰা আলোচনা হৈ আছিল আৰু লাহে লাহে কাৰ্তিক শৰ্মাই দেখুৱাইছে আৰু কাৰ্তিক শৰ্মাই দেখুৱাব লাগিবই কাৰণ অকচনত যথেষ্ট দাম উঠিছিলে কাৰ্তিক শৰ্মাৰ গতিকে হেতু দেখুৱাবলগীয়া কথা এটা আছে যে ইমানখিনি দাম লৈ পেলাই ইমান কিয় ভাল পাৰফৰ্মেন্স দিয়া নাই বুলি কথা এটা চলি আছিল কিন্তু এই কেইখনমান মেচত লাষ্ট ভাল হৈছে তেখেতৰ পাৰফৰ্মেন্স আৰু এজন প্লেয়াৰ আগলৈ ভাল প্লেয়াৰ বনিব বৰ্তমান সময়ত প্ৰথম IPL সিজন আৰম্ভণি হৈছে আৰু বহুত আগলৈ যাবলৈ আছে কাৰ্তিক শৰ্মা আৰু বহুত অভিজ্ঞতা প্ৰাপ্ত কৰিবলৈ আছে আৰু আগলৈ আৰু ডাঙৰ ইনিংছ ওলাব বুলি আমি আশা কৰিব পাৰোঁ কাৰ্তিক শৰ্মাৰ পৰা বাকি স্যামসনৰ মই কথাটো ক'লো আলোচনাটো কৰিলোৱে যে দায়িত্ব লৈ খেলা বিধৰ প্লেয়াৰ আৰু স্যামসন যদি চলি যায় গোটেই খেলৰ এৰূপে সলনি কৰি পেলাই আজি বৰ টাৰ্গেট ইমান নাছিলে কিন্তু ডাঙৰ টাৰ্গেট হোৱা হলো স্যামসনে কিন্তু সম্ভালি ললেহেঁতেন আজি যিটো প্ৰকাৰে খেলিলে হেতু লৈ চাই আমি গম পাওঁ সেই কথাটো গতিকে স্যামসনৰ গোটেই ইণ্ডিয়ান প্লেয়াৰ বিলাকৰ ভিতৰত স্যামসনৰ এইটো এটা বহুত ডাঙৰ এটা কোৱালিটি যিমানখিনি ইণ্ডিয়ান প্লেয়াৰ আছে IPLত বৰ্তমান সময়ত খেলি আছে আটাইতকৈ ডাঙৰ এটা কোৱালিটি হ'ল এই দায়িত্ব বোলা বস্তুটো যিটো টিমৰ প্লেয়াৰ টিমৰ কাৰণে দায়িত্ব লৈ খেলে নিজৰ কান্ধত দায়িত্ব লৈ গুচি যাব পাৰে ন সেই বস্তুটো বহুত ডাঙৰ কথা মানে এজন বেটাৰৰ কাৰণে গতিকে স্যামসনৰ নিচিনা প্লেয়াৰ যদি কনসিস্টেন্টলি ভাল খেলে এতিয়াতো তেখেতৰ যিটো কনসিস্টেন্সি হেতু অহা নাই কেতিয়াবা ভাল খেলে কেতিয়াবা বেয়া খেলে এনেকুৱা হৈ আছে যেতিয়া সেই বস্তুটো আহি যায় একাদিক্ৰমে সদায় ভাল খেলা বস্তুটো যদি আহি যায় স্যামসনৰ তেতিয়া আৰু বিৰোধী পক্ষৰ ৰক্ষা নাই ন তেনেকুৱা হয় কথাটো
গতিকে আজি যদি বলিং চাই 2টা উইকেটে লৈছিলে অক্ষৰ পেটেলে 25ত এটা আৰু লুংগি এনগিডি 30ত এটা বাকী কুলদীপ যাদৱ পিটন খালে 3 অভাৰ 34 নটৰাজনক এইকেইদিন পিটনে দি আছে 2 অভাৰ 3টা বলত 39 ৰান 15কে দিছে 1 অভাৰ দেন ষ্টাৰ্ককো আজি উইকেট নিদিলে তেওঁলোকে 4 অভাৰ 30 ৰান বলিং ভালেই হৈছিলে কিন্তু উইকেট সেই তেনেকৈ নাপালে যিহেতুকে টাৰ্গেট ইমান বিশেষ নাছিলে গতিকে বলাৰক দুখ দিব নোৱাৰে কাৰণ টাৰ্গেটটো যথেষ্ট কম আছিলে গতিকে বৰ্তমান সময়ত যদি আপোনালোকে পইণ্টছ টেবুলখন চায় তাত কিন্তু বৰ ভয়ানক পৰিস্থিতি এটা হৈ থকা দেখিবলৈ পাব 12 পইণ্টত আছে 4টাকৈ টীম 10 পইণ্টত আছে এটা টীম 8 পইণ্টত আছে এটা টীম 7 পইণ্টত আছে এটা টীম বাকী মুম্বাই আৰু LSGক বাৰু বৰ্তমান সময়ত আঁতৰাই দিয়ক 1 নম্বৰ পজিশ্যনৰ পৰা 8 নম্বৰ পজিশ্যনলৈকে কিন্তু টপ 4 ৰেচত গোটেইকেইটা টীম আছে পাঞ্জাৱ কিংছ 13 পইণ্টেৰ সৈতে 1 নম্বৰত 2 নম্বৰত RCB 12 পইণ্টেৰ সৈতে নেট ৰান ৰেটৰ কথা আহিব লাষ্টত নেট ৰান ৰেট ভাল কাৰণে RCB 2 নম্বৰত আছে SRH 3 নম্বৰত আছে 12 পইণ্টেৰ সৈতে RR 12 পইণ্টেৰ সৈতে 4 নম্বৰত গুজৰাট টাইটেন্স 5 নম্বৰত আছে তেওঁলোকৰো 12 পইণ্ট হৈ আছে গতিকে গুজৰাট টাইটেন্স আৰু এখন জিকিলে ওপৰলৈ যোৱাৰ বহুত চান্স থাকিব দেন CSK যদি আৰু এখন জিকি যায় তেওঁলোকৰ 12 পইণ্ট হৈ যাব গতিকে সেইটো এটা কথা 10 পইণ্টত CSKও পাইছে 12 পইণ্টত আছে গতিকে CSKও টপ 4 কিন্তু ক্লোজতে আছে গতিকে 12 পইণ্টত বহুত কেইটা টীম আছে 10 পইণ্টত এটা আছে ন DCৰো চান্স আছে KKR আৰু আনকি অলপ চলপ চান্স থাকিব পাৰে একেৰাহে জিকিলে গতিকে CSKৰ কাৰণে ভাল কথা যে তেওঁলোকে এটা সময়ত এইটো IPLতে লাষ্টৰ পজিশ্যনটো আছিলে এটা সময়ত 10 নম্বৰটো আছিলে এটা সময়ত 9 নম্বৰটো আছিলে গতিকে তেনেকুৱা স্থানৰ পৰা আহি পেলাই এনেকুৱা স্থান পোৱাটো কিন্তু ডাঙৰ কথা বৰ্তমান সময়ত 6 নম্বৰত আছে আৰু একেৰাহে জিকিলে তেওঁলোকে ওপৰৰ টীমকো যদি হৰুৱাই এনেকৈ আগলৈ গুচি যাবলৈ আছে বহুত আগলৈ গুচি যাবলৈ আছে কিন্তু একাদিক্ৰমে যাব লাগিব CSK কামবেক হ'ব পাৰে ভালদৰে কামবেক হ'ব পাৰে টপ 4ত গুচি যাবলৈ আছে এক নম্বৰ কথাটো হ'ল যে একাদিক্ৰমে জিকিব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল যে ওপৰৰ ডাঙৰ টীমক হৰুৱাব লাগিব সেইটো এটা কথা গতিকে সেইকেইটা হৈ গ'লে CSK ওপৰলৈ যাব পাৰে আৰু যি দেখিছোঁ বৰ্তমান সময়ত কামবেকটো হৈছে সৰু সুৰাকৈ আৰু মেইন কথাটো হ'ল যে টিমটোৱে টিম হিচাপে খেলা নিচিনা আমি আজি দেখিবলৈ পালোঁ বলিং ইউনিটটোৱে ভাল কাম কৰিছে আজি এইটো কাৰণে জিকিছে আৰু সেই টিমৰ যিটো কম্বিনেশ্যন সেইটো লাহে লাহে অলপ হ'লেও ইম্প্ৰুভমেণ্ট হোৱাৰ নিচিনা দেখিছোঁ ইয়াৰ পৰা কিন্তু হাৰিলে নহ'ব একাদিক্ৰমে যদি জিকে CSK কিন্তু ভাল দিন আহিব পাৰে ভাল সময় আহিব পাৰে সমৰ্থকসকলে কিন্তু অলপ মানে উশাহ ল'ব পাৰিছে বৰ্তমান ফূৰ্তি কৰিব পাৰিছে CSK ওপৰলৈ অহাৰ কাৰণে চ' এইখন খেলৰ কথা আমি আলোচনা কৰিলোঁ নেক্সট যদি আমি খেলৰ কথা ক'বলৈ যাওঁ 6 মে' তাৰিখে ছানৰাইজাৰ্ছ হায়দৰাবাদ ভাৰ্চেছ পাঞ্জাৱ কিংছ এখন ডাঙৰ খেল দুটা টপ 4ত থকা বৰ্তমান টীমৰ মাজত হ'ব খেলখন হ'ব হায়দৰাবাদত আৰু হায়দৰাবাদ নিজৰ লাষ্টখন খেল হয়তো হাৰি আহিছিলে আৰু পাঞ্জাৱ কিংছেও সেই হাৰিয়ে আহিছিলে গতিকে এইখন দুয়োটা টীমৰ কনফিডেন্স বুষ্ট কৰাৰ কাৰণে দৰকাৰী জিকাটো দৰকাৰী এখন খেল পাঞ্জাৱ কিংছটো এনেও পাল্লা ভাৰী থাকিব হায়দৰাবাদৰ এগেইনষ্টত পাঞ্জাৱ কিংছৰ মেটছ উইনাৰ বেছি আছে হায়দৰাবাদতকৈ তথাপিতো হায়দৰাবাদত এনেকুৱা কিছুমান জঘন্য প্লেয়াৰ আছে হেড হওক অভিষেক হওক বা ঈশান কিষণ হওক ন ক্লাছেন হওক এনেকুৱা এইকেইটা প্লেয়াৰ যিকেইটা আছে তাৰ এটা বা দুটা যদি চলি যায় মানে ধ্বংসী পেলাব পাৰে গোটেই সেইটোতো আপোনালোকক বেলেগকৈ ক'বলৈ দৰকাৰ নাই হায়দৰাবাদত অকলে এটা মানুহে খেল ইফাল সিফাল কৰিব পৰা দম থকা প্লেয়াৰ আছে পাঞ্জাৱতো আছে কিন্তু পাঞ্জাৱ টীম হিচাপে যে কম্বিনেশ্যন টীমৰ ভাল সেইটো আগৰ পৰাই এবাৰ প্ৰথমৰ পৰা বাৰু জিকি আহিছিলে বহুত কেইখন কিন্তু মাজতে অকণমান হাৰিছে গতিকে সেইটো অলপ চাব লাগিব কিন্তু এইখন খেলৰ ক্ষেত্ৰত কিন্তু ক'বলৈ অলপ টান হৈছে পাঞ্জাৱো যিহেতুকে হাৰি আহিছে মই কিন্তু এখন খেল যদিও পাঞ্জাৱ জিকিব নিচিনা লাগিছে পাঞ্জাৱৰ পাল্লাটো ভাৰী তথাপিতো মই এখন খেলৰ ক্ষেত্ৰত হায়দৰাবাদৰ লগত যাব বিচাৰিছোঁ যি কি নহওক আজি বাৰু মই অকণমান বেলেগ ধৰণে ভাবিছোঁ হায়দৰাবাদৰ লগত যাব বিচাৰিছোঁ কি হয় চাওঁচোন গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ আপোনালোকে ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব অলপ আৰু শ্বেয়াৰ কৰিলে আমাৰ চেনেল বিয়পাত সহায় হয় আৰু অলপ হাইপ দি দিব আপোনালোকে আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব আমাৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে তেতিয়া খেটেংকৈ ইয়াত পাই থাকিব ওপৰত আৰু আমাৰ IPLৰ ওপৰতো বিভিন্ন ভিডিঅ' আহি আছে ৰিয়ান পৰাগৰ ওপৰত আহি আছে আপোনালোকে সেইসমূহ চাব ভিডিঅ'ছত গৈ পেলাই বিভিন্ন ভিডিঅ' আছে চাব পাৰিব গতিকে তেতিয়ালৈকে আৰু নতুন ভিডিঅ' লৈ প্ৰতিছিলে বিদায় মাগিছোঁ ধন্যবাদ